নমস্কাৰ দৰ্শকবৃন্দ আপোনালোক সকলোৱে জানে যে আজিৰ পৰা বিএড কলেজৰ যি এন্ট্ৰেন্স আছে বিএড এডমিশনৰ আন্ডাৰ গুৱাহাটী ইউনিভাৰ্সিটি এয়া আজিৰ পৰা অনলাইন খুলি দিব আৰু এইবাৰ অলপ কিছু চেঞ্জ হৈছে গতিকে আপোনালোক হয়তো সকলোৱে ৰেডি হৈ আছে এপ্লাই কৰিবলৈ আৰু এপ্লাই কৰাৰ আগতে আপোনালোকে কোনকিটা কথাৰ ওপৰত গুৰুত্ব দিব সেই বিষয়ে মই আজি আলোচনা কৰিম আপোনালোকে চাই আছে পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠান আৰু মই প্ৰেজেন্ট কৰিছো ডক্টৰ ডলি বুঢ়াগোহাঁই ঠিক আছে প্ৰথমতে আমি নোটিফিকেশনটো চাই লওঁ আহক নোটিফিকেশনটোত আছে এটো গুৱাহাটী ইউনিভাৰ্সিটি আন্ডাৰ বিএড এন্ট্ৰেন্স টেষ্ট গুৱাহাটী ইউনিভাৰ্সিটি জিউ বিএড CET 2025 is scheduled on 27/2025 অর্থাৎ 20 জুলাইত আমাৰ পৰীক্ষাটো হ'ব অনলাইন এপ্লিকেশন ফৰ form will be live from 25th June 2025 to 5th of July 2025 অর্থাৎ আজিৰ পৰা 25 জুনৰ পৰা আমাৰ অনলাইন আৰম্ভ হ'ব আৰু শেষ হ'ব 5 জুলাইলৈকে তাৰ পিছত আমাৰ ইতিমধ্যে কলো পৰীক্ষাটো হ'ব 20 তাৰিখে আৰু আগতে কি হৈছিলে গুৱাহাটী ইউনিভাৰ্সিটি আপোনালোকে জিও পৰ্টেলত আপোনালোকে এপ্লাই কৰিব লাগিছিল এইবাৰ কি কৰিছে সমৰ্থ পৰ্টেলৰ যোগেদি আপোনালোকে সকলোৱে জানে যে হায়াৰ এডুকেশ্যন কৰিবলৈ হলে সকলোৱে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেচনৰ যোগেদি তেওঁলোকে ইনষ্টিটিউচনত এডমিশন ল'ব পাৰিব গতিকে ইয়াত সমৰ্থ পৰ্টেলৰ এটো আপোনাৰ লিংকটো আপোনালোকক দি দিছে এই সমৰ্থ পৰ্টেলৰ এই লিংকত গলে আপোনালোকে ফৰ্মখন ফিল আপ কৰি ৰেজিষ্ট্ৰেচন কৰিব পাৰিব আৰু বাকি যিবিলাক প্ৰসিডিউৰ যোৱাবাৰ বা তাৰ আগতে এনেকুৱা আছিল যে আপোনাৰ এপ্লাই কৰাৰ পিছত এন্ট্ৰেন্স হ'ব এন্ট্ৰেন্সৰ ৰিজাল্ট দিয়াৰ পিছত লৰাছলে কলেজে এপ্লাই কৰিব লাগিব এইবাৰো নিশ্চয় তেনেকৈ থাকিব সাগে কাৰণ নহলে মেৰিট লিষ্টখন উলিয়াৰ অলপ অসুবিধা হ'ব আপোনালোকে হয়তো কলেজ সিলেক্ট কৰিব লাগিব আগৰ নিচিনা আপোনালোকে এখন বা কেবাখনো কলেজ সিলেক্ট কৰিব পাৰে কলেজ ওয়াইজ আপুনি মানে আপোনাৰ এডমিশনটো মাৰ্কস বেসিছত আপোনাৰ এডমিশনটো হ'ব পাৰে গতিকে মোৰ সাজেশন যে আপোনালোকে এখন কলেজত কেতিয়াও এপ্লাই নকৰিব মোৰ আগৰ ভিডিঅত আপোনালোকে চাব মই বাৰে কৈ আছো যে বিএডৰ সিট হৈছে 3700 মান হ'ব 4000 পোৱাকৈ নাই কিন্তু ক্যান্ডিডেট হ'ব বহুত বেছি ক্যান্ডিডেটে এপ্লাই কৰে গতিকে আপোনালোকে কলেজ সিলেকশন কেবাখনো কৰিব পাৰে গুটে কিখনো কৰি থব পাৰে এটো হৈছে প্ৰথম কথা আৰু দ্বিতীয়তে হৈছে সকলোৰ মাজত এটা কথা শুনা যায় যে 1 ইয়াৰ বিএড আহিব আমি 1 ইয়াৰ বিএড কৰিম কিন্তু আপোনালোকক মই কৈ থব খুজিছো যি সকলে 2 ইয়াৰ্স বিএড বিএ পাস কৰিব সায়েন্স হক আৰ্টস হক বা কমাৰ্স হক তেওঁলোকে কিন্তু 1 ইয়াৰ বিএড টো কৰিব নোৱাৰে তেওঁলোকে 2 ইয়াৰ্স বিএড কৰিব লাগিব তেওঁলোকক 1 ইয়াৰ বিএড কৰিব দিয়া নহব আৰু যি সকলে মাস্টাৰ ডিগ্ৰী কৰিব তেওঁলোকে 1 ইয়াৰ বিএড কৰিব পাৰিব কিন্তু এতিয়ালৈকে গভৰ্নমেন্টে যদিও এডভাৰটাইজ কৰি আছে 1 ইয়াৰ বিএডৰ কথা এতিয়ালৈকে কিন্তু কোনো কলেজক ৰিকগনিশ্যন দিয়া নাই ইভেন কলেজ বিলাকক এপ্লাই কৰা অপচনটো তেওঁলোকে খুলি দিয়া নাই মানে কোনো কলেজে 1 ইয়াৰ বিএড এপ্লাই কৰা নাই এপ্লাই যেতিয়া তেওঁলোকে অনলাইন খুলি দিব কলেজে এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত কি হ'ব মানে তেওঁলোক ইনস্পেকশন আহিব ইনস্পেকশনত তেওঁলোক যদি স্যাটিসফাই হয় তেতিয়া হলে ৰিকগনিশ্যন দিব আৰু গোটেই প্ৰক্ৰিয়াটোত আপোনাৰ 1 বছৰ লাগি যায় আৰু যদি ইনস্পেকশন টিম স্যাটিসফাইড নহয় তেতিয়া হলে কলেজখনক এই বছৰলৈ ৰিকগনিশ্যন নিদিব পাৰে গতিকে মাস্টাৰ্স ডিগ্ৰী কৰা ক্যান্ডিডেট সকলক মই কৈ থৈছো আপোনালোকে ৰৈ থাকিব নালাগে আপোনালোকে এই 2 ইয়াৰ্স বিএড টো এপ্লাই কৰক সকলোৱে জানে যদি এতিয়া আটাইতকৈ বেছি চাকৰি সুবিধা আছে আমাৰ টিচিং লাইনতে আছে গতিকে ৰৈ নাথাকি পলম নকৰি আপোনালোকে আজিৰ পৰা এপ্লাই কৰক আৰু এপ্লাই কৰোতে শুদ্ধকৈ কৰিব কোনো ধৰণৰ ভুল যদি হয় তেতিয়া হলে লগে আপোনাৰ যেটো ক্যান্ডিডেটৰ এটো ক্যান্সেল হ'ব ঠিক আছে আজিলৈ ইমানতে সামৰিলো মোৰ আগৰ ভিডিও বিলাক মই দি থাকিম এডমিশন সম্পৰ্কে আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব যাতে নেক্সট ভিডিওটো আপোনালোকে পায়
গতিকে এই গোটেই এডমিশ্যন প্ৰক্ৰিয়াত মই আপোনালোকক গাইড কৰিবলৈ ভিডিঅ' দি থাকিম ঠিক আছে আজিলৈ সামৰোঁ ধন্যবাদ